দ্বিতীয় ইনিংস মোৰ আৰম্ভ হৈছে নতুন যাত্ৰা। 10টা বছৰ অসম বিধানসভাত বিধায়ক হিচাপে কাম কৰাৰ যি অভিজ্ঞতা লৈ এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতি বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, নীতিন নবীন ডাঙৰীয়াকে ধৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ আৰু পৰামৰ্শ মৰ্মে ৰাজ্যসভালৈ মোক মনোনীত কৰিছে। আৰু আজি 16 তাৰিখ, আজি শপত গ্ৰহণ আছে। সেয়ে মই চাইকেল এখন লৈ আহিছোঁ। যিহেতু আপোনালোকে সকলোৱে জানে মই চাহ বাগিচাৰ কোনোবা শ্ৰমিক লাইনত জন্মগ্ৰহণ কৰা এগৰাকী শ্ৰমিকৰ সন্তান। আৰু শ্ৰমিকৰ আৱেগ অনুভূতি বা দুখীয়া কৃষক শ্ৰমিকৰ আৱেগ অনুভূতি যাতে সদায় মৰি থাকিব পাৰোঁ, তাৰ বাবে মই চাইকেল মাৰি প্ৰায় 18টা বছৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দৰে এটা ছাত্ৰ সংগঠন কাম কৰিছিলোঁ। আৰু BA পাছ কৰি যিমানখিনি জ্ঞান বুটলিব পৰা নাছিলোঁ, অভিজ্ঞতা বুটলিব পৰা নাছিলোঁ, তাতকৈ বেছি জ্ঞান বুটলিছিলোঁ আৰ্টছত কাম কৰি। পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ আৰু এতিয়া ৰাজ্যসভালৈ আহিছোঁ। আৰু ৰাজ্যসভালৈ আজি আপোনালোকে জানে যে এইটো সাংঘাতিক এইটো ছিকিউৰিটি জোন, বহুত হাই এলাৰ্ট ছিকিউৰিটি জোন, তাৰ মাজতে চাইকেল লৈ আহিব লগা হ'ল। যোৱাকালি DCP IG CISF সকলোৰে অনুমতি ল'লোঁ আৰু আজি এইখিনিলৈকে আহিছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। অসম আৰু অসমীয়াৰ কাৰণে যাতে ৰাজ্যসভাত এগৰাকী সাংসদ হিচাপে কথাখিনি উত্থাপন কৰিব পাৰোঁ। আমাৰেই চৰকাৰ ভাৰতীয় জনতা পাৰ্টি তথা NDA চৰকাৰৰ পৰাই অসম আৰু অসমীয়াৰ কাৰণে, ভাৰতবৰ্ষৰ অখণ্ডতা সাৰ্বভৌমত্বৰ কাৰণে কেনেকুৱা কাম কৰিছে, সামগ্ৰিক উন্নয়নৰ কাৰণে কি কাম কৰিছে, এই কথাখিনি যাতে ময়ো প্ৰশ্ন উত্তৰৰ জৰিয়তে যিটো ৰুলছ এণ্ড প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছ ইন পাৰ্লিয়ামেণ্ট ছিষ্টেম বা বিজনেছত আছে, এই আধাৰত চেষ্টা কৰিম। আৰু আজি সকলো ৰাইজৰ আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিম বা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম। সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, বিশেষকৈ মা দেউতা, জ্যেষ্ঠসকল আৰু ভাৰতীয় জনতা পাৰ্টীৰ সকলো জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰোঁ। সেইসকল মহান পুৰুষক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অটল বিহাৰী বাজপেয়ীৰ দৰে মহান ব্যক্তি ভাৰতীয় জনতা পাৰ্টীত কাম কৰিছিল। আৰু আজি মই মোৰ দৰে এগৰাকী সাধাৰণ শ্ৰমিকৰ সন্তান আজি দিল্লীৰ মজিয়াত আহি পাইছোঁ ৰাজ্যসভালৈ। আৰু মই স্বাভাৱিকতে গৌৰৱ অনুভৱ কৰিছোঁ। 6টা বছৰৰ কাৰণে যদিও আহিছোঁ, চেষ্টা কৰিম সদায় অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিবলৈ। ঠিক আছে স্যার, হ্যাপি বিহু। দ্বিতীয় ইনিংস মোৰ আৰম্ভ হৈছে নতুন যাত্ৰা। 10টা বছৰ অসম বিধানসভাত বিধায়ক হিচাপে কাম কৰাৰ যি অভিজ্ঞতা লৈ এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতি বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, নীতিন নবীন ডাঙৰীয়াকে ধৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ আৰু পৰামৰ্শ মৰ্মে ৰাজ্যসভালৈ মোক মনোনীত কৰিছে। আৰু আজি 16 তাৰিখ, আজি শপত গ্ৰহণ আছে। সেয়ে মই চাইকেল এখন লৈ আহিছোঁ। যিহেতু আপোনালোকে সকলোৱে জানে মই চাহ বাগিচাৰ কোনোবা শ্ৰমিক লাইনত জন্মগ্ৰহণ কৰা এগৰাকী শ্ৰমিকৰ সন্তান। আৰু শ্ৰমিকৰ আৱেগ অনুভূতি বা দুখীয়া কৃষক শ্ৰমিকৰ আৱেগ অনুভূতি যাতে সদায় মৰি থাকিব পাৰোঁ, তাৰ বাবে মই চাইকেল মাৰি প্ৰায় 18টা বছৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দৰে এটা ছাত্ৰ সংগঠন কাম কৰিছিলোঁ। আৰু BA পাছ কৰি যিমানখিনি জ্ঞান বুটলিব পৰা নাছিলোঁ, অভিজ্ঞতা বুটলিব পৰা নাছিলোঁ, তাতকৈ বেছি জ্ঞান বুটলিছিলোঁ আৰ্টছত কাম কৰি। পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ আৰু এতিয়া ৰাজ্যসভালৈ আহিছোঁ। আৰু ৰাজ্যসভালৈ আজি আপোনালোকে জানে যে এইটো সাংঘাতিক এইটো ছিকিউৰিটি জোন, বহুত হাই এলাৰ্ট ছিকিউৰিটি জোন, তাৰ মাজতে চাইকেল লৈ আহিব লগা হ'ল। যোৱাকালি DCP IG CISF সকলোৰে অনুমতি ল'লোঁ আৰু আজি এইখিনিলৈকে আহিছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। অসম আৰু অসমীয়াৰ কাৰণে যাতে ৰাজ্যসভাত এগৰাকী সাংসদ হিচাপে কথাখিনি উত্থাপন কৰিব পাৰোঁ। আমাৰেই চৰকাৰ ভাৰতীয় জনতা পাৰ্টি তথা NDA চৰকাৰৰ পৰাই অসম আৰু অসমীয়াৰ কাৰণে, ভাৰতবৰ্ষৰ অখণ্ডতা সাৰ্বভৌমত্বৰ কাৰণে কেনেকুৱা কাম কৰিছে, সামগ্ৰিক উন্নয়নৰ কাৰণে কি কাম কৰিছে, এই কথাখিনি যাতে ময়ো প্ৰশ্ন উত্তৰৰ জৰিয়তে যিটো ৰুলছ এণ্ড প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছ ইন পাৰ্লিয়ামেণ্ট ছিষ্টেম বা বিজনেছত আছে, এই আধাৰত চেষ্টা কৰিম। আৰু আজি সকলো ৰাইজৰ আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিম বা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম। সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, বিশেষকৈ মা দেউতা, জ্যেষ্ঠসকল আৰু ভাৰতীয় জনতা পাৰ্টীৰ সকলো জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰোঁ। সেইসকল মহান পুৰুষক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অটল বিহাৰী বাজপেয়ীৰ দৰে মহান ব্যক্তি ভাৰতীয় জনতা পাৰ্টিত কাম কৰিছিল। আৰু আজি মই মোৰ দৰে এগৰাকী সাধাৰণ শ্ৰমিকৰ সন্তান আজি দিল্লীৰ মজিয়াত আহি পাইছোঁ ৰাজ্যসভালৈ। আৰু মই স্বাভাৱিকতে গৌৰৱ অনুভৱ কৰিছোঁ। 6টা বছৰৰ কাৰণে যদিও আহিছোঁ, চেষ্টা কৰিম সদায় অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিবলৈ।